নমস্কাৰ ৭ নৱেম্বৰ আজিৰ আবেলিৰ 10টা গুৰুত্বপূৰ্ণ খবৰলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো আজি অসমলৈ আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আৰু মুকলি কৰিব গেটৱে অৱ গুৱাহাটীৰ ৰিভাৰ টাৰ্মিনেল। গতিকে অসমৰ কাৰণে এটা বিশেষ দিন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আহিব আৰু তেওঁ মুকলি কৰিব গেটৱে অৱ গুৱাহাটীৰ ৰিভাৰ টাৰ্মিনেল। গতিকে এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। 9 নৱেম্বৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক প্ৰদান কৰিব নিযুক্তি পত্ৰ। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে এই কথা অৱগত কৰিছে। গতিকে 9 নৱেম্বৰত প্ৰাথমিক বিদ্যালয়ৰ LP UPৰ শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব। আৰু ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নৱেম্বৰ মাহতে আৰক্ষী কনিষ্টবলক নিযুক্তি প্ৰদান কৰা হ'ব। এই বিষয়েও তেওঁ ফেচবুক লাইভ যোগে অৱগত কৰিছে। অতি কমেও ৪,০০০ আৰক্ষী পদৰ বাবে আহ্বান কৰা হ'ব আবেদন। গতিকে এই নিযুক্তি প্ৰক্ৰিয়া হোৱাৰ পিছতে পুনৰ নতুন বিজ্ঞাপন। ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু নৱেম্বৰ মাহতে আৰক্ষী কনিষ্টবলক নিযুক্তি প্ৰদান কৰা হ'ব, এই কথাও তেওঁ ঘোষণা কৰিছে। খুব এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি তেওঁ মত পোষণ কৰিছে। 8 নৱেম্বৰত গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আৰু স্থাপন কৰিব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা। গতিকে স্থাপন কৰিব শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা। আৰু ভোলাগুৰি চাহ বাগিচাত প্ৰায় 800 বিঘা ভূমিত নিৰ্মাণ হ'ব বিশ্ববিদ্যালয়খন। অসমৰ বিদ্যায়তনিক ক্ষেত্ৰৰ বাবে এক মাইলৰ খুঁটি হ'ব এই বিশ্ববিদ্যালয়খন। গতিকে অসমৰ বিদ্যায়তনিক ক্ষেত্ৰৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। 8 নৱেম্বৰত এই উদ্দেশ্যেই গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া। স্থাপন কৰিব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা। গুৰুত্বপূৰ্ণ খবৰ। অন্য এটা খবৰ আহিছোঁ, শীঘ্ৰেই অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ, এই কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰ হ'ব বুজাবুজিৰ চুক্তি। গতিকে ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি তেওঁ ঘোষণা কৰিছে। লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে বৃন্দাবনী বস্ত্ৰ। গতিকে লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰ হ'ব বুজাবুজিৰ চুক্তি। গতিকে ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে হ'ব আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে লণ্ডন ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই আলোচনাৰ কাৰণে তেওঁ লণ্ডনলৈ ভ্ৰমণ কৰিব আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে তেওঁ ভ্ৰমণ কৰিব আৰু ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰ হ'ব বুজাবুজিৰ চুক্তি। এতিয়া বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। সীমান্তত লাচিত বৰফুকনৰ সেনা ছাউনী। সীমান্তত গুঞ্জৰিত হ'ব লাচিত বৰফুকনৰ সাহস বীৰত্বৰ গাথা। ধুবুৰী বামুণী গাঁৱত স্থাপন কৰা হ'ব লাচিত বৰফুকন মিলিটাৰী ষ্টেচন। গতিকে ধুবুৰীৰ বামুণী গাঁৱত স্থাপন কৰা হ'ব এই ষ্টেচন। ভাৰত বাংলাদেশ সীমান্তত ভাৰতীয় সেনাৰ এক বিশেষ পদক্ষেপ, লাচিত বৰফুকন সেনা ছাউনী স্থাপন কৰা হ'ব। ভাৰতীয় সেনাক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত SIT তদন্ত অব্যাহত, এই কথা অৱগত কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব অভিযোগনামা, এই সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে। আৰু এখন বিস্তৃত অভিযোগনামা দাখিল কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ উল্লেখ কৰিছে ফেচবুক লাইভ যোগে যোৱাকালি। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত SIT তদন্ত অব্যাহত আছে বুলি তেওঁ অৱগত কৰিছে আৰু ফেচবুক লাইভ যোগে তেওঁ ঘোষণা কৰিছে 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব অভিযোগনামা। গতিকে এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ভাৰত অষ্ট্ৰেলিয়াৰ T20 শৃংখলা, চতুৰ্থখন T20ত 48 ৰানত জয়লাভ ভাৰতৰ। গতিকে এটা সুখবৰ বুলি ক'ব লাগিব। অষ্ট্ৰেলিয়াক 168 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। গতিকে 168 ৰানৰ লক্ষ্য দিছিল ভাৰতে। T20 শৃংখলাৰ এখন গুৰুত্বপূৰ্ণ খেল আৰু ভাৰতৰ স্ক'ৰ 167ত 8 আছিল। 8টা উইকেট পতন হৈছিল 20 অভাৰত। গতিকে 168 টাৰ্গেট প্ৰদান কৰা হৈছিল অষ্ট্ৰেলিয়াক আৰু অষ্ট্ৰেলিয়াৰ স্ক'ৰ 119 ৰানত 10টা হয়। 18.2 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাবলগীয়া হয়।
গতিকে 5খনীয়া T20 শৃংখলাত 2-1 অগ্ৰগতি ভাৰতীয় ক্ৰিকেট দলৰ আৰু চতুৰ্থখন T20ত 48 ৰানৰ জয়লাভ কৰে ভাৰতে ইয়াৰ ফলত 2-1 অগ্ৰগতিত ভাৰতীয় T20 দল গতিকে এটা সুখবৰ গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়ালোঁ ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ